Hey guys, welcome back to my channel Digital Have Already। तो सब फ्रेंड पूरे निश्चय मैं आज आप लोगों का नारा गुरुत्वपूर्ण वीडियो ले आइसु। तो सब फ्रेंड आज वीडियो विषय हल SLC अर्थात मेट्रिक परीक्षा जी हतो जिबला ছাত্র ছাত্রী ক্যান্ডিডেট মেট্রিক পরীক্ষা দিব। তো আপোনালোকে ইতিমধ্যে সকলে গম পাইছে যে আপোনালোকৰ পৰীক্ষাটো অমৰচিটৰ মাধ্যমত হ'ব। তো সব ফ্ৰেন্ড আপোনালোকে কেনেকৈ অমৰচিটৰ মাধ্যমতে মেট্ৰিক পৰীক্ষা বা SLC পৰীক্ষা দিব। তো আপোনালোকে কেনেকৈ ফিল আপ কৰিব আৰু মানে কি আপোনালোকৰ কেনেকৈ ফিল আপ কৰিব। তো সব ফ্ৰেন্ড মই আপোনালোকক অমৰচিটটো কেনেকৈ হ'ব মই আপোনালোক দেখাই দি আছোঁ। তো সব ফ্ৰেন্ড আপোনালোকে দেখা পাইছে এইটো অমৰচিট হয় মানে এইটো বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম এইটো সেবাৰ পৰা অফিচিয়েলি মানে অমৰচিটটো পাব্লিছ কৰিছে। তো সব দেখা পাইছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম অমৰ এনসাৰ शीट हाई स्कूल लिविंग सर्टिफिकेट एग्जामिनेशन 2024। तो सब फ्रेंड देखा पाइছে এইটো মানে সেবাৰ পৰা অফিচিয়েলি অমৰচিটটো পাব্লিছ কৰিছে। তো সব ফ্ৰেন্ড আপোনালোকৰ মানে যেটো অমৰচিট আহিব প্ৰথমতে আপোনালোকে এনেকৈ থাকিব। প্ৰথমতে কি কৰিব আপোনালোকৰ সাবজেক্ট থাকিব সাবজেক্ট কোড এণ্ড নেম। আপোনালোকৰ প্ৰথম যেটো মানে प्रथम दिन जिदिना एग्जाम आसे हे एग्जाমৰ পেপাৰটো এটা নাম আহি যাব দেখা পাইছে জেনাৰেল ম্যাথছ। তাৰপিছত দেখা পাইছে আপোনালোকে ৰাইট সাইডত আপোনালোকৰ নাম থাকিব তাৰ লগতে আপোনালোকৰ তলত দেখা পাইছে আপোনাৰ সিগনেচাৰ আপোনালোকৰ সিগনেচাৰ থাকিব। তাৰপিছত দেখা পাইছে ক্যান্ডিডেট নেম এটা আপোনালোকৰ ক্যান্ডিডেট নাম থাকিব। তাৰপিছত দেখা পাইছে আপোনালোকৰ ৰোল নম্বৰ থাকিব ৰোল নম্বৰ আপোনালোকৰ ইয়াতে দিয়া থাকিব। আপোনালোকৰ তাৰপিছত দেখা পাইছে নাম্বাৰ আপোনালোকৰ নাম্বাৰটো দি থাকিব। তাৰপিছত দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়া থাকিব। তাৰপিছত দেখা পাইছে কাউণ্ট্ৰি মানে চেণ্টাৰ নেম আপোনালোকৰ যিটো চেণ্টাৰত এক্সাম হ'ব এই চেণ্টাৰ নামটো দিব লাগিব। তো সব আপোনালোকৰ এইবিলাক ডিটেইলছ আপোনালোক লিখিব নালাগিব আপোনালোকৰ অমৰচিটৰ লগতে এইবিলাক মানে দিয়া থাকিব। তাৰপিছত ৰাস্তা দেখা পাইছে এটা মানে ক্লিয়াৰ কৰি দিয়া থাকিব। তাৰপিছত তল প্লেচ ক্লাম কৰিলে দেখা পাইছে ইয়াতে আপোনালোকৰ মানে অমৰচিট এনচাৰ যিটো আপোনালোকে ফিল আপ কৰিব সেইটো আপোনালোকৰ দেখা পাইছে ইয়াতে টোটেল আপোনালোকৰ 45 মাৰ্কৰ আপোনাৰ মানে অমৰচিটত মানে পৰীক্ষা হ'ব আৰু বাকিখিনি আপোনালোকৰ অৰাল হ'ব আৰু প্ৰেক্টিকেল হ'ব। তো সব ফ্ৰেন্ড আপোনালোকে এতিয়া দেখা পাইছে মানে কোৱেশ্চন নাম্বাৰ 1। তো আপোনালোকৰ মানে এটা কোৱেশ্চনত আপোনালোকৰ মানে 4টা অপশ্যন দিয়া থাকিব। আপোনালোকে কি কৰিব সেই 4টা অপশ্যনৰ পৰা বা ABC দিয়া থাকিব CD দিয়া থাকিব। ABCD আপোনালোকৰ যিকোনো 4টাৰ ভিতৰত যিটো আপোনালোকৰ শুদ্ধ এনসাৰ আছে সেই শুদ্ধ এনসাৰটো আপোনালোকে ইয়াতে মানে যেটো A বা C হয় ধৰক আপোনালোকে দেখা পাইছে 1 নম্বৰ কোৱেশ্চন যদি আপোনালোকৰ C নম্বৰটো মানে শুদ্ধ হয় কোৱেশ্চন আপোনালোকৰ এটা এনেকুৱা এটা অমৰচিট দিব আৰু কোৱেশ্চন দিব। এই কোৱেশ্চনটো চাই আপোনালোকে দেখা চাই আপোনালোকে ABCD 4টা অপশ্যন দিয়া থাকিব। এই 4টাৰ ভিতৰত যেটো আপোনালোকৰ শুদ্ধ হয় যদি C হয় তেনেহ'লে আপোনালোকে কি কৰিব Cটো আপোনালোকে শুদ্ধকৈ আপোনালোকে এনেকৈ গোলাকাৰ কৰি দিব। তো কেনেকৈ গোলাকাৰ কৰিব আৰু কেনে শুদ্ধ প্ৰচেছটো কি সেইটো মই দেখাই দি আছোঁ আপোনালোকে। তো এনেকৈ আপোনালোকে 45টা যি আপোনালোকৰ এইটো ঘৰ আছে 45টা ঘৰ আপোনালোকে ফিল আপ কৰিব লাগিব। তো সব আপোনালোকৰ কাৰণে অমৰচিট এটাই আহিব যদি আপোনালোকে মিষ্টেক কৰে ভুল কৰে তেনেহ'লে আপোনালোকে কিন্তু ফেল হৈ যাব। তো কেয়াৰফুলি আপোনালোকে এইটো ফিল আপ কৰিব আৰু আপোনালোকে ভালকৈ চাই ল'ব। তাৰপিছত দেখা পাইছে তল প্লেচ কাম কৰিলে দেখা পাইছে আপোনালোকে ফুল সিগনেচাৰ অফ দ্য কেণ্ডিডেট উইথ ডেট। প্ৰথমতে ইয়াতে কি কৰিব আপোনালোকৰ সিগনেচাৰ কৰিব লাগিব ফুল সিগনেচাৰ আৰু ডেট তলফালে ডেট লিখি দিব লাগিব। তাৰপিছত দেখা আছে আই হেভ ভেৰিফাইড দ্য কেণ্ডিডেট ডিটেইলছ ফুল সিগনেচাৰ অফ দ্য ইউনিভাৰ্চিটি উইথআউট ডেট। যে আপোনালোকৰ ইয়াতে যিটো মানে অফিচাৰ থাকিব আপোনালোকৰ পৰীক্ষাৰ এক্সামিন হলত সেই এক্সামিন হল টিচাৰে ইয়াতে আপোনালোকে সিগনেচাৰ কৰিব। তাৰপিছত তল প্লেচ কাম কৰিলে দেখা পাইছে ইয়াতে কিছুমান আপোনালোকৰ নিয়ম নীতি দিয়া আছে আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব অমৰচিটখন। তো সব দেখা পাইছে ইয়াতে মই আপোনালোকক জুম কৰি দেখাই দি আছোঁ। তো দেখা পাইছে অমৰচিট ফিল আপ কৰাৰ মানে সাৰ্কেলটো আপোনালোকে কেনেকৈ মানে ফিল আপ কৰিব। তো সব ইয়াতে দেখা দিয়া আছে। তাৰপিছত দেখা পাইছে ইউজ ব্লু ব্লাক ইন বল পেন অনলি। তো সব আপোনালোকে ইয়াতে ব্লু আৰু ব্লাক পেন ইউজ কৰিব পাৰিব বল পেন আপোনালোকৰ মানে জেল পেন নহয় বল পেন ইউজ কৰিব লাগিব। তো সব আপোনালোকৰ মানে এই সাৰ্কেলখন কেনেকৈ মানে আপোনালোকে মানে ফিল আপ কৰিব ইয়াতে দেখা যাচ্ছে কাৰেক্ট মেথড দেখা পাইছে এইটো হ'ল কাৰেক্ট মেথড দেখা পাইছে 1 নম্বৰ দেখা পাইছে যেনেকৈ শুদ্ধকৈ যেনেকৈ মানে কথা মানে গ্যাপ ৰখা নাই মানে ভালকৈ চতুৰ্ফালে মিলাই কেনেকৈ গ্যাপটো মিলাই দিছে এনেকৈ এটা হ'ল শুদ্ধ মেথড। আৰু ৰং মেথড হ'ল দেখাইছে যদি ৰাইট চিন দিয়ে বা ক্ৰছ চিন দিয়ে এইটো হ'ল আপোনালোকৰ ৰং মেথড। এইটো এনেকৈ কৰিলে আপোনালোকৰ নাম্বাৰ নাপাব আপোনালোকৰ মানে নাম্বাৰটো নিদিব। আৰু যদি আপোনালোকৰ দুটা মানে এই নম্বৰৰ মানে দুটাকৈ সাৰ্কেল মানে চিহ্ন দিয়ে তেনেহ'লে তো ৰং মেথড হ'ব। তো সব দেখা পাইছে কাৰেক্ট মেথড আপোনালোকৰ 1 নম্বৰৰ ABC 4টা মানে অপশ্যন দিয়া থাকিব যিকোনো এটাই আপোনালোকৰ মানে এটা ফিল আপ কৰিব লাগিব। যদি দুটা ফিল আপ কৰে দেখা পাইছে ইয়াতে দুটা ফিল আপ কৰিছে এইটো ৰং হ'ব এইটো নাম্বাৰ দিয়া নহ'ব। তো সব আপোনালোকৰ এটাই মানে সাৰ্কেল ফিল আপ কৰিব লাগিব। তো সব ইয়াতে দেখা পাইছে কাৰেক্ট মেথড যে 1 নম্বৰত দেখা পাইছে কেনেকৈ মানে ফিল আপ কৰিছে 2 নম্বৰ কেনেকৈ ফিল আপ কৰিছে 3 নম্বৰ কেনেকৈ ফিল আপ কৰিছে 4 নম্বৰ কেনেকৈ ফিল আপ কৰিছে 5 নম্বৰ কেনেকৈ ফিল আপ কৰিছে। তো সব এইটো হ'ল কাৰেক্ট মেথড আৰু এইটো হ'ল ৰং মেথড। তো সব আপোনালোকৰ মানে যিকোনো কোৱেশ্চনৰ মানে যে 4টা অপশ্যন দিয়া থাকিব যিকোনো এটাহে আপোনালোকৰ মানে সাৰ্কেল মানে এইটো ফিল আপ কৰিব লাগিব। তো সব
আপোনালোকে দেখাই দিলোঁ মই আপোনালোকৰ যিটো আপোনালোকৰ অমৰ চিট আছিল। তো সব ফ্ৰেণ্ড অমৰ চিটটোৰ কাৰণে আপোনালোকে এনেকুৱা আহিব আৰু আপোনালোকৰ মানে অমৰ চিটখনত আপোনালোকৰ নাম, ৰোল নাম্বাৰ, এডমিট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আকৌ আপোনালোকৰ ফটো চিগনেচাৰ সকলো এনেকৈ থাকিব। তো সব ফ্ৰেণ্ড আপোনালোকে যিহেতু তো সবে আপোনালোকে যিবিলাক কেণ্ডিডেটে মানে SLC পৰীক্ষা দিব বা মেট্ৰিক পৰীক্ষা দিব এইবাৰ, তো আপোনালোকে কেয়াৰফুলি অমৰ চিটখন এবাৰ মানে চাই ল'ব বা কম্পিউটাৰৰ পৰা ওলাই আনি আপোনালোকে ঘৰত প্ৰেক্টিছ কৰিব। প্ৰেক্টিছ কৰি কিনে আপোনালোকৰ মানে চাৰ্কেলবিলাক মানে ঘূৰি অভ্যাস কৰিব, যিহেতু আপোনালোকে মানে এনেকুৱা এক্সাম আগতে দিয়া নাই সেইকাৰণে। তো আপোনালোকৰ অলপ প্ৰব্লেম হ'ব পাৰে। তো চাৰ্কেলটো এতিয়া দেখা পাইছে, এইটো বাহিৰত গ'লে কিন্তু আপোনাৰ চাৰ্কেলৰ বাহিৰত আপোনালোকে ঘূৰাই নালাগে, এইটো ভুল হৈ যাব। আৰু মই বাৰে বাৰে কৈ দিছোঁ আপোনালোকৰ অমৰ চিট এটাহে আহিব, এটা ষ্টুডেণ্টৰ কাৰণে দুটা অমৰ চিট দিয়া নহ'ব। তো আপোনালোকে শুদ্ধকৈ আপোনালোকে এনচাৰবিলাক কৰিব আৰু আপোনালোকৰ যিবিলাক কেণ্ডিডেটে আপোনালোকৰ হেৰি কৰিব এক্সাম দিব, সেইকাৰণে শুভকামনা থাকিলে আপোনালোকে ভালকৈ পঢ়ক আৰু অমৰ চিটখন কেনেকৈ ফিল আপ কৰিব আপোনালোকে বিভিন্ন ইউটিউবত বা আপোনালোকে এই অমৰ চিটখন মানে সেৱা অফিচিয়েল ৱেবছাইটৰ পৰা ওলাই কিনে আপোনালোকে ঘৰত বহি প্ৰেক্টিছ কৰিব পাৰিব। তো সব ফ্ৰেণ্ড আজিৰ ভিডিঅ'খিনি এইখিনিতেই। তো সব ফ্ৰেণ্ড ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব, ছাত্ৰ ছাত্ৰীৰ ছাত্ৰী যিবিলাক ষ্টুডেণ্টে মানে পৰীক্ষা দিব সিহঁতে যাতে গম পায় আপোনালোকে কেনেকৈ অমৰ চিটখন ফিল আপ কৰিব লাগিব। যিহেতু গম নাপায় পৰীক্ষা এক্সাম হলত গৈ মানে টাইমটো পাৰ হৈ যাব, সিহঁতে মানে ফিল আপ কৰিব নোৱাৰিব। তো সব ফ্ৰেণ্ড আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো সব ফ্ৰেণ্ড যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।